নমস্কাৰ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ওলাই আহিছে যিসকল ছাত্ৰ ছাত্ৰীয়ে স্কলাৰশ্বিপৰ বাবে হাহাকাৰ কৰি আছে তেওঁলোকে গুৰুত্ব সহকাৰে এই ভিডিঅ'টো শেষলৈকে চোৱাটো অত্যন্ত প্ৰয়োজনীয়। অসম চৰকাৰৰ শ্ৰম কল্যাণ বিভাগৰ অসম বিল্ডিং আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ বোৰ্ড অৰ্থাৎ ABOCWWBৰ উদ্যোগত শৈক্ষিক সাহায্য আঁচনি আৰম্ভ কৰা হয়। এই আঁচনিৰ অধীনত প্ৰথম শ্ৰেণীৰ পৰা স্নাতকোত্তৰলৈকে অধ্যয়ন কৰা পঞ্জীভুক্ত নিৰ্মাণ শ্ৰমিকসকলৰ সন্তানক শিক্ষাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ শিক্ষামূলক সাহায্য বৃত্তি প্ৰদান কৰা হ'ব। তদুপৰি যদি শ্ৰমিকসকলৰ সন্তানে IIT, ইঞ্জিনিয়াৰিং, চিকিৎসা আদি চৰকাৰী প্ৰতিষ্ঠানত উচ্চ পঢ়া শুনা কৰে তেন্তে প্ৰতিষ্ঠানৰ পৰা উপযুক্ত নথিপত্ৰ দাখিল কৰিলে সমগ্ৰ খৰচ বোৰ্ডে বহন কৰিব। এবাৰ লাভালাভসমূহ আপোনালোকক জনাইছোঁ। প্ৰথমৰ পৰা চতুৰ্থ শ্ৰেণীলৈকে বাৰ্ষিক অনুদান হিচাপে লাভ কৰিব অৰ্থাৎ পইচা আপোনালোকে লাভ কৰিব 1500 টকা। পঞ্চম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈকে ইয়াত উল্লেখ কৰিছে 2750 টকা। অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে 4000 টকা। ITI সহ 11ৰ পৰা দ্বাদশ শ্ৰেণীলৈকে প্ৰতি বছৰে 7000 টকা। তাৰপিছত ডিগ্ৰী পাঠ্যক্ৰম আৰু ITIকে ধৰি ইয়াৰ সমতুল্য পাঠ্যক্ৰম যদি হয় তেতিয়া 10000 টকা আপোনালোকে লাভ কৰিব। নেক্সট ইয়াত অভিযান্ত্ৰিক অৰ্থাৎ ইঞ্জিনিয়াৰিং, ডক্টৰ এই প্ৰতিযোগিতামূলক পৰীক্ষাকে ধৰি স্নাতকোত্তৰ বা সমতুল্য শ্ৰেণীৰ সকলে 20000 টকা লাভ কৰিব বাৰ্ষিক। আৰু শেষত স্নাতকোত্তৰ ডিগ্ৰীৰ বাহিৰে পঞ্জীয়নভুক্ত হিতাধিকাৰীৰ কোনো সন্তানে যদি চৰকাৰী IIT, ইঞ্জিনিয়াৰিং, চিকিৎসা প্ৰতিষ্ঠানত উচ্চ পঢ়া শুনা লাভ কৰিব বিচাৰে বা চৰকাৰৰ যিকোনো উচ্চ পঢ়া শুনা লাভ কৰিব বিচাৰে তেন্তে বাৰ্ষিক অনুদান হ'ব সকলো খৰচ। তেওঁলোকক যিখিনি খৰচ লাগিব পঢ়া শুনাৰ নামত থকা খোৱা সকলোবিলাক খৰচ দিব বুলি ইয়াত জনাইছে চৰকাৰৰ তৰফৰ পৰা। এবাৰ আহিছোঁ আমি যোগ্যতালৈ। ইয়াত যোগ্যতাত কি কৈছে আপোনালোকে মন কৰিব। আবেদনকাৰী ছাত্ৰজন অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। নেক্সট কোৱা হৈছে আবেদনকাৰীৰ পিতৃ মাতৃ যিকোনো বিল্ডিং বা অন্যান্য নিৰ্মাণ কামত নিয়োজিত হ'ব লাগিব। তৃতীয়তে কৈছে আবেদনকাৰীৰ অভিভাৱক অসম বিল্ডিং আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ বোৰ্ডত পঞ্জীয়নভুক্ত হ'ব লাগিব অৰ্থাৎ পঞ্জীয়ন থকা হ'ব লাগিব। যি শ্ৰমিকৰ অফিচ আছে সেই শ্ৰমিকৰ অফিচত আপোনাৰ পঞ্জীয়ন নম্বৰ থাকিব, সেই পঞ্জীয়নভুক্ত হ'ব লাগিব, আপোনাৰ অনুজ্ঞাপত্ৰ থাকিব লাগিব। নেক্সট 4 নম্বৰত কৈছে আবেদনকাৰীৰ অভিভাৱকৰ বোৰ্ডৰ সৈতে সক্ৰিয় সদস্যপদ থাকিব লাগে। নেক্সট শেষত কৈছে ছাত্ৰ ছাত্ৰীসকলক প্ৰথম শ্ৰেণীৰ পৰা উচ্চ অধ্যয়ন পৰ্যায়লৈকে শিক্ষামূলক কাৰ্যসূচীত নামভৰ্তি কৰিব লাগে। এবাৰ আহিছোঁ আবেদন প্ৰক্ৰিয়া কেনেকৈ আবেদন কৰিব ইয়াত উল্লেখ কৰা আছে। যদি মই সেইখিনিও আপোনালোকক ক'ব লাগে বহুত দীঘলীয়া হৈ যাব। ৱেবছাইটৰ লিংকটো দিয়া আছে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত, চেক কৰি ল'ব। নথিপত্ৰখিনি জনাই দিছোঁ। যিখন শ্ৰমিক কাৰ্ড থাকিব সেইখন লাগিব। নেক্সট দ্বিতীয়তে আবেদনকাৰীৰ পাছপোৰ্ট আকাৰৰ ফটো লাগিব। তৃতীয়তে অভিভাৱকৰ শপতনামা লাগিব। চতুৰ্থতে প্ৰতিষ্ঠানৰ মুৰব্বীৰ স্বাক্ষৰিত প্ৰতিষ্ঠানৰ পৰা পত্ৰখন লাগিব। নেক্সট প্ৰতিষ্ঠানৰ মুৰব্বীৰ পৰা উত্তীৰ্ণৰ প্ৰমাণপত্ৰ লাগিব, 1 কপি জেৰক্স কৰি দিব লাগিব। পৰীক্ষাৰ মাৰ্কশ্বিটৰ প্ৰমাণ কপি লাগিব। নেক্সট কোৱা হৈছে সপ্তমত একাউণ্টৰ পে বুকৰ প্লে শ্লিপ কপি লাগিব। অষ্টমত কৈছে জাতিৰ প্ৰমাণপত্ৰ লাগিব। যদি আপুনি OBC হয় OBC লাগিব, SC হ'লে SC, ST হ'লে ST এই সকলোবিলাক লাগিব। 9 নম্বৰত কৈছে নামভৰ্তি শ্লিপৰ প্ৰমাণিত কপিও আপোনালোকে দিব লাগিব। 10 নম্বৰত কৈছে প্ৰতিষ্ঠানৰ মুৰব্বীৰ স্বাক্ষৰিত প্ৰতিষ্ঠানৰ পৰা প্ৰমাণপত্ৰৰ প্ৰমাণিত প্ৰতিলিপিও লাগিব। নেক্সট কোৱা হৈছে শেষত আন যিকোনো প্ৰাসংগিক নথিপত্ৰ হ'লেও হৈ যাব। এতিয়া ইয়াত প্ৰশ্নবিলাক আছে, প্ৰশ্নবিলাক আপোনালোকৰ আছে আৰু বেলেগ একো নাই। আপোনালোকে এনেকুৱা ধৰণে আবেদন কৰিব পাৰিব। এই শ্ৰেণীৰ যিবিলাক ষ্টুডেণ্ট আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো অত্যন্ত প্ৰয়োজনীয়। গতিকে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। তোমালোকৰ যদি কোনোবা এনেকুৱা ফ্ৰেণ্ড আছে তেওঁলোকে যাতে এই যি পইচা আছে এই পইচাখিনি লাভ কৰিবলৈ সক্ষম হয়। গতিকে যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ। জয় অসম।